নমস্কাৰ আৰু কেছ ষ্টাডিলৈ স্বাগতম। ভাৰতৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এজেন্সিয়ে চাইনাৰ প্ৰায় 52টা মোবাইল এপছ ভাৰতবৰ্ষত সতৰ্কবাণী ঘোষণা কৰিছে। অৰ্থাৎ এই 52টা মোবাইল এপছ তেওঁলোকে নিজৰ অনুমতিৰে ব্যৱহাৰ কৰিলেও কিছু ক্ষেত্ৰত সাৱধান হোৱাটো অতি জৰুৰী। আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষত বিশেষকৈ বয়কট চাইনা যিটো ধ্বনি সেই সকলোৱে জানে। 1962 চন, 1967 চন, 1975 চন আৰু 2020 চনৰ এই গালৱান ভেলীৰ যিটো ঘটনা, সেই ঘটনাৰ পৰা কিন্তু এতিয়া ভাৰত আৰু চাইনাৰ মাজৰ যি সম্পৰ্ক, সেই সম্পৰ্ক সুস্থ হৈ থকা নাই। গতিকে যাৰ কাৰণে ভাৰত চৰকাৰে আত্মনিৰ্ভৰশীল নামৰ বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰে। আঁচনি নহয়, আচলতে চিন্তাধাৰা, যাৰ ফলত আমি নিজৰ ভৰিত নিজেই থিয় হৈ থাকিব পৰা ক্ষমতাটো যেন ঘূৰি আহে। যোৱা 5-6 মে'ৰ পৰা যি ভাৰত আৰু চাইনাৰ মাজৰ যি সীমা বিবাদ, সেই সীমা বিবাদৰ কাৰণে ভাৰত চৰকাৰ তথা ভাৰতৰ সমূহ জনসাধাৰণ খুবেই চাইনাৰ প্ৰতি বেয়া ভাৱ লৈ আছে, যিহেতু চাইনাই বিভিন্ন ধৰণে ভাৰতবৰ্ষক আক্ৰমণ কৰিবলৈ চেষ্টা চলাই আছে। গতিকে এনেবোৰ ঘটনাক লক্ষ্য কৰি ভাৰতৰ ইণ্টেলিজেন্স এজেন্সিয়ে চাইনাৰ নিৰ্মিত 52টা মোবাইল এপ ভাৰতবৰ্ষত ৱাৰ্ণিং জাৰি কৰে। এজেন্সিটোৱে ৱাৰ্ণিং দিয়াৰ এই মোবাইল এপছখিনিৰ মূলতঃ এইটো নহয় যে চাইনাই আমাৰ ভাৰতবৰ্ষৰ পৰা বহু হাজাৰ কোটি টকা তেওঁলোকে এপছখিনিৰ জৰিয়তে ইনকাম কৰে, কিন্তু তাৰ অন্য এটা দিশটোহে অতি গুৰুত্বপূৰ্ণ। সেইটো হৈছে আমাৰ ইনফৰমেশ্যনবিলাক তেওঁলোকে লাভ কৰে। আৰু আজিৰ তাৰিখত টকা পইচাতকৈ যদি কিবা মূল্যৱান বস্তু আছে, সেইটো হৈছে ইনফৰমেশ্যন। আজিৰ যুগত ইখন দেশৰ লগত সিখন দেশৰ যুদ্ধটো কেৱল অস্ত্ৰ শস্ত্ৰৰে নহয়, বিভিন্ন ধৰণে হয়। তাৰ ভিতৰত ইণ্টাৰনেটৰ এই ছিষ্টেমবোৰো উল্লেখযোগ্য। অৰ্থাৎ ডাটা কালেকশ্যন কৰা, ইনফৰমেশ্যন কালেকশ্যন কৰা, এইবোৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আজিৰ দিনত। কিছু বছৰ পূৰ্বে MI মোবাইল ব্ৰেণ্ডটোৱে ভাৰতবৰ্ষত যথেষ্ট সফল হৈছে, যিটো মোবাইলত বেছিভাগ এপ তেওঁলোকে চাইনাৰ পৰা নিৰ্মাণ কৰি পঠিয়াই দিয়ে। ফলত ব্যৱহাৰকাৰীৰ সকলো তথ্য তেওঁলোকে অতি সহজভাৱে লাভ কৰিব পাৰে। কিন্তু সেইবোৰৰ উপৰিও আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষত আটাইতকৈ চাইনিজ এপ হিচাপে স্বীকৃতি পোৱা এপটো হৈছে টিকটক, যিটো ভাৰত চৰকাৰে জানুৱাৰী মাহত বন্ধ কৰিব লাগে বুলিও চাইনাক নিৰ্দেশ দিছিল। লগতে কিছুদিন পূৰ্বে টিকটক আৰু ইউটিউবৰ মাজত এটা ডাঙৰ যুদ্ধ হৈ গৈছে, সকলোৱে দেখিছেই। ইয়াৰ উপৰিও জেণ্ডাৰ, শ্বেয়াৰ ইট, ভিগ' ভিডিঅ', চেইন, UC ব্ৰাউজাৰ আদি বিভিন্ন ধৰণৰ চাইনিজ এপ আমি ব্যৱহাৰ কৰি আহিছোঁ। প্লে ষ্টৰত উপলব্ধ প্ৰায় 52টা চাইনিজ এপ আপুনি মই তাৰে এটা হ'লেও আমি ব্যৱহাৰ কৰোঁৱেই। কিন্তু যিখন দেশৰ বাবে আজি আমাৰ 20জন ভাৰতীয় জোৱান শ্বহীদ হ'ল, তেনে এখন দেশৰ দ্বাৰা নিৰ্মিত এইবোৰ এপ আমি কিয় ব্যৱহাৰ কৰিম? গতিকে আমি যদি প্ৰতিজন ভাৰতীয়ই এইবিলাক কথা গুৰুত্ব দিওঁ, তেনেহ'লে হয়তো অতি শীঘ্ৰেই এই এপছখিনিক আমি ব্যৱহাৰৰ পৰা আঁতৰি থাকিব পাৰিম। আমি নজনাকৈ যে আমাৰ মোবাইলৰ পৰা যিমান ডাটা লৈ থাকে বা কিমানখিনি ইনফৰমেশ্যন তেওঁলোকে গম পাই থাকে, আজিলৈকে সেইবিলাকক আমি কেতিয়াও দেখা নাই। আৰু তেনেধৰণৰ খবৰ বা তেনেধৰণৰ কথা আমি নজনাৰ বাবেই হয়তো টিকটকৰ দৰে এটা শ্বৰ্ট ভিডিঅ' ক্ৰিয়েটৰ এপে সমগ্ৰ ভাৰতবৰ্ষত জনপ্ৰিয়তা লাভ কৰে। গতিকে এনেধৰণৰ চাইনিজ এপবিলাক আমি বৰ্জন কৰিব লাগে। মই ইয়াত এপছৰ লিষ্টটো দি দিছোঁ। ইয়াত 50টা দিয়া আছে, বাকী 33 নম্বৰটো মই আৰু 2টা এড কৰি দিছোঁ, হেল্ল' আৰু লাইকটো। গতিকে টোটেল মিলাই 52টা এপ আছে আৰু অতি শীঘ্ৰে এই এপছখিনি বেণ্ড হোৱাৰো সম্ভাৱনা আছে। বৰ্তমান সময়ত কেৱল ভাৰতবৰ্ষত এপছখিনিহে বেণ্ড হৈছে। আগন্তুক পৰ্যায়ত কিন্তু বিভিন্ন ধৰণৰ ইয়াৰ মোবাইলখিনি বা বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্স সামগ্ৰীসমূহ বন্ধ হ'ব। গতিকে এতিয়াৰ পৰা আমি এজন ভাৰতীয় হিচাপে বয়কট চাইনাক সমৰ্থন কৰি দেশক আগুৱাই যোৱাত সহায় কৰোঁ আহক। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। নমস্কাৰ।